एकदम बढ़िया लगा। हम लोग का बच्चा लोग को मोटिवेशन करता है हमारा बापन इंस्ट्रक्टर फ्रॉम लमडिंग 6 Dan ब्लैक बेल्ट मंजूरिया कुंफू। मेरा नाम है शांति कुमार सिंह, मणिपुर ऑल इंडिया वाइस प्रेसिडेंट मंजूरिया कुंफू फेडरेशन। এতিয়ালৈকে কৰি আছে ইহঁতে লামডিঙত ব্লেক বেল্টৰ এক্সাম গৈছে 25, 26, 27 তিনি দিনৰ আৰু ভালুকমাৰীৰ দুটা ষ্টুডেণ্ট আছে, এটা লিকি দাস আৰু সুজিত দাস, এই দুজনে ব্লেক বেল্ট পাইছে। আমাৰ মানচুৰিয়া কুম্ফুৰ ব্লেক বেল্ট এক্সামত 9জন ব্লেক বেল্ট হৈছে। এজন হ'ল কাঠিয়াৰ ছোৱালী এজন আছে, শিয়া নাগাইজ, আৰু গুৱাহাটীৰ এজন ছোৱালী আছে ৰিয়া মুখাৰ্জী, আৰু ভালুকমাৰীৰ দুজনটো আছে, আৰু বাকীকেইটা লামডিঙতে ব্লেক বেল্ট পালে। টোটেল 9জনে ব্লেক বেল্ট পাইছে। আৰু এই ব্লেক বেল্টৰ কাৰণে ভালুকমাৰীতে সৰু এটা ডেমনষ্ট্ৰেশ্যন কৰিছোঁ, আৰু চেল্ফ ডিফেন্স অলপ টেকনিকবিলাক ছোৱালীৰ কাৰণে দেখাইছোঁ। আপোনাৰ কিমানজন ল'ৰা ছোৱালী আপোনাৰ শিকাই আছে? আমাৰ ইয়াতে 100+ ষ্টুডেণ্ট আছে। আৰু আমাৰ ইয়াৰ পৰা গোৱাতে আমি আৰু এটা এছ'চিয়েশ্যনে খেল কৰি আছোঁ, কালাৰী পাইট। আমাৰ ইয়াৰ পৰা 37 নেশ্যনেল গেমৰ হোজা ডিষ্ট্ৰিক্ট হৈ আমাৰ ক্লাছৰে এজন ল'ৰা গৈছে, কিন্তু তাতে মেডেল পোৱা নাই। আৰু নেক্সট 6 খেলো ইণ্ডিয়া আছে জানুৱাৰী মাহত আমাৰ হোজা ডিষ্ট্ৰিক্টৰ পৰা, আৰু আমাৰ ক্লাবৰ পৰা এজন ল'ৰা চিলেক্ট হৈছে 6 খেলো ইণ্ডিয়াৰ কাৰণে। আপোনালোকে খেলিবলৈ ক'ত লৈ যাব? ইণ্টাৰনেশ্যনেল গৈ থাকোঁ খেলত, নেশ্যনেল, ইণ্টাৰনেশ্যনেল, ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল, চব জেগাতে গৈ থাকোঁ। এতিয়া কোনো ল'ৰাটো শিকিবলৈ হ'লে আপোনালোকৰ যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ যদি লংকা ভালুকমাৰী যদি কোনো ল'ৰা ছোৱালী থাকে, তেনেহ'লে ভালুকমাৰী ইনষ্ট্ৰাক্টৰ আছে ৰিকি দাস, ব্লেক বেল্ট ফাৰ্ষ্ট ডান, তাৰ লগতে কণ্টেক্ট কৰিব। সিহঁতে ভালে প্ৰশিক্ষণ দি আছে। ইয়াত জইন কৰিবলগীয়া হ'লে কিমান বছৰৰ পৰা কিমান বছৰলৈকে আহিব লাগিব? 5 বছৰ। 5 বছৰৰ পৰা 25 বছৰলৈ, 25 বছৰ লাষ্ট 25 বছৰ দিলে কৰিব পাৰিব। এইটো 5 বছৰৰ পৰা 25 বছৰলৈ। মই এইটো বিচাৰিছোঁ, আমাৰ এই অঞ্চলটো SC প্ৰধান এলেকা। ইয়াতে আমাৰ সৰু ল'ৰা ছোৱালীয়ে কম্পু শিকি আজি এই জগতত কম্পুৰ লগতে তেওঁলোকে বহু আগবাঢ়ি যাব পাৰিব। আজি ডিফেন্সতো যাব পাৰিব। যদি কম্পুত প্ৰশিক্ষণ লয় তেনেহ'লে ডিফেন্সতো যাব পাৰিব। তেতিয়া আমাৰ এই অঞ্চলখন আগবাঢ়ি যাব পাৰিব। আৰু ক্ৰীড়া সন্থাৰ লগতহে জড়িত এইটো। আৰু এইখন পৰিচালনা কৰাত ডায়মণ্ড ক্লাবৰ আমাৰ যে দীপক দাসে যে উদ্যোগ লৈছে তাক আমি ধন্যবাদ জনাইছোঁ। আৰু ৰিকি দাস প্ৰশিক্ষণ যে দিছে সেইকো আমি ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ বহুত ল'ৰা ছোৱালী আহি ইয়াত আগবাঢ়ি আহি জইন কৰিব, আৰু সেইটো কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।